এখেতসকলে কৈছিলে যে বিজেপিৰ মানে কি হয় তেওঁলোকে একেবাৰে সংস্কৃতিবান দলে তেওঁলোকে একটা সুব্ৰমণ্যম স্বামীৰ কথা কৈছে আজি কি বুলি কয় লালকৃষ্ণ আদৰণী ডাঙৰীয়াৰ কথা কৈছে লালকৃষ্ণ ডাঙৰীয়াটো আদৰণী ফিনিছ আপোনালোকে দেখিছে নে পলিটিক্যালি তেওঁলোকে ফিনিছ কৰি দিলে তাৰ পিছত সুব্ৰমণ্যম স্বামী ডাঙৰীয়া বোধহয় এই এপ্ৰিলত তেওঁ ৰাজ্যসভাৰ শেষ হ'ব তাৰ পিছত আপোনালোকে গম পাব আটাইতকৈ ডাঙৰ কথাটো কি জানে নীতিন গাডকাৰী ডাঙৰীয়া তেওঁলোকৰ মানে সভাপতি আছিল আৰু তেখেতে কেইদিনমান পূৰ্বে কৈছিলে যে ভাৰতবৰ্ষ যদি মানে গণতন্ত্ৰ বচাই ৰাখিবলৈ তেতিয়াহ'লে কংগ্ৰেছ দল শক্তিশালী হ'ব লাগিব কংগ্ৰেছ শক্তিশালী হ'ব লাগিব আৰু তেওঁ নিজে কৈছিলে যে এইসকলে মানে দেশৰ গণতন্ত্ৰ ধ্বংস কৰিছে তাৰ পিছতে কিন্তু তেওঁলোকৰ বিজেপিৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণ কমিটিৰ পৰা কিন্তু নীতিন গাডকাৰীৰ নামটো কাটি দিয়া হ'ল বুলি সকলোৱে গম পাইছে তাৰ পিছত আপুনি কৈছে যে এখেতে কৈছে যে তেওঁলোকৰ সংস্কৃতি যে প্ৰধানমন্ত্ৰী গৈ মাকৰ ভৰিত ধৰি সেৱা কৰে তাৰপিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৈ মাকৰ পুৰণা বিজেপি লিডাৰৰ ভৰিত ধৰি সেৱা কৰে এইবিলাক আপোনাৰ পাব্লিচিটি স্থান কেমেৰাৰ সন্মুখত কেমেৰাৰ বাহিৰৰ সংস্কৃতি আপোনালোকৰ কি জানেনে স্বামী চিন্ময়ানন্দ জনে মালিশ কৰি থকা মহিলাই মালিশ কৰি থাকোঁতে ৰাইজে দেখা পাইছিলে আপোনালোকৰ কি জানেনে আপোনাৰ বিজেপি প্ৰাক্তন সাংসদৰ ভুল বুজাবুজি সমগ্ৰ অসমবাসীয়ে দেখিছিল অসমবাসীয়ে ভুল বুজাবুজিৰ অডিঅ' শুনিছিল সেইবিলাক আপোনালোকৰ আচল সংস্কৃতি আপোনালোকৰ সংস্কৃতি কি জানে দিন দুপৰতে ডিব্ৰুগড়ৰ এটা বেংকত আপোনালোকৰ বিজেপি লিডাৰ এগৰাকী মহিলাৰ পিছফালে থাকি কেনেকুৱা এটা অসভ্যলৈ আচৰণ কৰিছিল সেইবিলাক আপোনালোকৰ সংস্কৃতি কুলদীপ সেংগাৰ আপোনালোকৰ সংস্কৃতি কি জানেনে এই যে মেঘালয়ৰ বিজেপি নেতা এগৰাকী যে মহিলা এগৰাকীক ধৰ্ষণ কৰি যে পলাই থাকিব লগা হৈছে এইবিলাক আপোনালোকৰ সংস্কৃতি আৰু আপোনালোকৰ সংস্কৃতি আপোনালোকে লুকাই ৰাখিছে এইবিলাক যে পাব্লিচিটি স্থান কৰিছে এইবিলাক হৈছে আপোনালোকৰ দেখুৱাবলৈ যেনেকৈ কয় হাতীৰ দেখুওৱা দাঁত বেলেগ খোৱা দাঁত বেলেগ আপোনালোকৰ খোৱা দাঁত বেলেগ এইবিলাক এইটো কৈছোঁ শুনক তাৰপিছত আৰু আপোনালোকে শুনিব লাগিব তাৰপিছত আপোনালোকে CBI ইডিৰ কথা কৈছে CBI ইডি আপুনি কওক আজি ইউডিএফ আজমল ফাউণ্ডেশ্যনৰ এগেইনষ্টত কোনদিনা CBI যাব কোনদিনা BPF যাব BPFৰ কাৰণে CBI যাব কোনদিনা মুখ্যমন্ত্ৰী পত্নীৰ ঘৰত CBI ঘুমাব ইডি ঘুমাব সেইদিনা কওক কোনদিনা মানৱ ডেকাৰ 13 লাখ টকীয়া ঘড়ীৰ পৰা CBI তদন্ত কৰিব কোনদিনা অশোক ধানুকাক CBI গ্ৰেপ্তাৰ কৰিব আৰু তেতিয়া আমাৰ অসম পুলিচে বাধা নিদিব সেইটো কথা কওক এনে আপোনালোকে সংস্কৃতি কিবা ডাঙৰ কথা কৈ নাথাকিব আপোনালোকে যে ভাৰতবৰ্ষত গণতন্ত্ৰ ধ্বংস কৰিছে ৰাইজে দেখিছে আপোনালোকে অকল গণতন্ত্ৰ ধ্বংস নহয় সংবিধান নৎসাত কৰি আপোনালোকে কাম কৰি আছে দেশৰ জনতাৰ যিটো ভোক আজি পেটৰ ভোক এই পেটৰ ভোকক আপোনাৰ লাঠ মাৰি কাম কৰি আছে আপুনি ভাবি আছে আপুনি কৈছে যে অসমৰ ৰাইজে বা ভাৰতবৰ্ষৰ ৰাইজে আপোনালোকক ভোট দি আছে আপোনালোকে যি অহংকাৰত আছে এই অহংকাৰ নকৰিব এই অহংকাৰ আপোনালোকক অসমৰ ৰাইজে ভাৰতৰ ৰাইজে মৰম কৰিছে সঁচা সকলোৱে দেখিছে আপোনাৰ শাসনত আছে আৰু শাসনত আহি আপুনি কি কৈছে যিবিলাকে হাতেৰে আপোনালোকক ভোট দিছে সেইবিলাকৰ পেটত আপোনালোকে লাট মাৰিছে আজি চিলিণ্ডাৰৰ দাম 400ৰ পৰা 1200 টকা হৈছে আজি আপোনালোকে চাউলত টেক্স লগাইছে আজি হস্পিটালত গ'লে বেমাৰী যিখন বিচনাত থাকিব তাতে আপোনালোকে টেক্স লগাইছে তাতকৈ আপোনালোকে কি কৰিব বাকী আছে কওক কি কৰিব কওক ৰাজীৱ শৰ্মা